জিৰ' ডাউন পেমেণ্ট হৈ যাব এইটো 70,000 80,000 টকা ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব ন 3,70,000 টকা i20 1 লাখ টকা দিলে লৈ যাব ওকে অনলি 2,40,000 টকা 40,000 টকা দি দিম 2,40,000 টকাত ভাড়া ফাইনেন্স যদি লয় 1 লাখ টকা দিলে বাকিখিনি ফাইনেন্স হৈ যাব 1 লাখ টকা যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দিলে হ'ল 1.5 লাখ টকা দিলে বলৰ লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহি গৈছো বৰ্তমান নগাঁৱৰ আমাৰ ড্ৰিমছ কাৰ বজাৰ দেখা পাইছে বিভিন্ন ধৰণৰ ষ্টক আহিছে বহুত আগত ভিডিঅ' বনাইছো ফাইনালি আকৌ ষ্টক আপডেট হৈছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু গম পাই ইয়াত আমাৰ সত্ৰাধিকাৰী আজাহাৰদা আছে আজাহাৰদাই যিবোৰ দাম কয় চ্যালেঞ্জিং ৰেটত তেওঁলোকে গাড়ী দিয়ে তে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আপোনাৰ কাৰণে বহুত উপযোগী ভিডিঅ' হ'ব যদি ভাল গাড়ী এখন বিচাৰি আছে তেন্তে আপোনালোকে নিশ্চয় আহিব পাৰে ড্ৰিমছ কাৰ বজাৰ স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে কন্টেক্ট কৰি ল'ব আমি বেছি দেৰি নকৰো আমাৰ লগত আছে আজাহাৰদা নমস্কাৰ ভালে আছে ওকে কোন ভালে কোন প্ৰথমে এড্ৰেছটো কৈ দিও এড্ৰেছটো হ'ল আপোনাৰ নগাঁও এটো যেটো বৰগাঁও বাইপাছ আছে বাইপাছৰ পৰা আপোনাৰ টাউনৰ ফালে যেটো ৰাস্তা আছে মৰিগলং বুলি কয় এটো মৰিগলঙে পৰিছে মৰিগলং ফালে আপোনাৰ সোমাব লাগিব 1 কিলোমিটাৰ আহি পেলাই আপোনাৰ লেফট সাইডত ওকে আৰু টাউনৰ ফালে আহিলে তেল ডিপুটো আছে তেল ডিপুটো পাৰ হৈ পেলাই আপোনাৰ ৰাইট সাইডত এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে সব এক্সচেঞ্জ ৰিফাইনেন্স ওকে আৰু আপোনাৰ তাতটো কোনো অফাৰ নাথাকে তোমাৰ বেছি বয়স হেটো কৰিব পাৰিব আপোনাৰ তাতটো কোনো অফাৰ নাথাকে অফাৰটো আৰু এনেইটো মানুহে দিয়ে ঘৰৰ পৰা আনি নিদিয়ে মই সদায় কম না অফাৰ সফাৰ নাই আৰু জেনুইন দাম থাকিব ৱাৰেণ্টি পাব আৰু গাড়ীত যত কালাৰ আছে কি আছে মই সব একদম এটুজেড সব কৈ দিম কোনো মিছা কথা নাই ঠিক আছে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে হওক আমি আপোনালোকক গাড়ী দেখুৱাই আছো সবৰ প্ৰথমে আমি চাম এখন ভাল গাড়ী বলেৰো একদম স্টার্টিংত বহুত কম চলা গাড়ী আপোনাৰ কালি আহিছে কালি মানে আজি আহি পাইছে ডিলাৰ এটো আপোনাৰ 2021 ৰ হয় গাড়ীখনৰ আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী স্পেয়াৰ টায়াৰ এতিয়ালৈকে আনটাচ আছে বহুত ধুনীয়া হৈছে টিপটপ কন্ডিশন হয় B6 গাড়ী হয় B6 অপচনাল হয় গাড়ীখনৰ ৰানিং আছে 46000 ওকে দামটো আপোনাৰ আহিব 7,40,000 টকা 740 21 ৰ ওকে ঠিক এইটো দামত যদি কোনোবাই দিব পাৰে লৈ ল'ব আৰু যদি নাপায় আমাৰ এটা আহি ললে হ'ল ডাইৰেক্ট গ্যারান্টি ডাইরেক্ট আপুনি স্পেয়াৰটো দেখাই দিয়ক না এতিয়ালৈকে আপোনাৰ নুমেই আপোনাৰ হেৰি হোৱা নাই এটো সাগি স্পেয়াৰ মিছা কথা নাই কোনো এক্সিডেন্টাল নহয় স্যার আনটাচ কালাৰ থাকিব এক্সিডেন্টাল নাপায় ওকে ঠিক আছে তাৰপিছত নেক্সট আমি কিউবিত যাও এইটোত আপোনাৰ ডাউন পেমেন্ট যদি কোনোবাই লয় 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 1.5 লাখ টকা যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দিলে হ'ল 1.5 লাখ টকা দিলে বলৰ লৈ যাব পাৰিব ছমাহৰ ইঞ্জিন ওয়াৰেন্টি গাড়ী বক্সৰ ওয়াৰেন্টি পাই যাব ছমাহৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ ওয়াৰেন্টি পাই যাব তো নেক্সট কব আমাক i20 এক্টিভ এক্টিভটো আপোনাৰ 2016 চনৰ হয় ফাৰ্স্ট ওনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে আপোনাৰ এলহুই পাই যাব ৰানিং আপোনাৰ আছে 80-90 মান হৈছে ৰানিং মেইন আছে ৰানিং এটো আপোনালোকৰ ফাইনান্স যদি কোনোবাই লয় তেতিয়াহ'লে 3,30,000 টকা দি দিম 330 দি দিম ওকে তাৰপিছত নেক্সট আমাক কব এখন ভাৰ্না ন ভাৰ্নাখন 2011 চনৰ হয় পেট্ৰলত আছে 1.6 হয় একদম টিপটপ হৈ আছে গাড়ী ওয়াৰেন্টি 3 মাহৰ পাই যাব ওকে এটো যদি কোনোবাই লয় আমাক দিলে হ'ল 2,40,000 অনলি 2,40,000 টকা 2,40,000 টকা দি দিম 2,40,000 টকাত ভাৰ্না নেক্সট কব আমাক SUV TUV তো আপোনাৰ কম দামত একদম SUV 2017 চনৰ হয় TUV T4 মডেল এটো আপোনাৰ প্ৰাইসটো আপোনাৰ ৰাখিছো 4,10,000 4,10,000 7 সিটাৰ মহিন্দ্ৰা গাড়ী এটো 70,000 80,000 টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব ন নেক্সট কব আমাক ক্ৰেটাখন আপোনাৰ এটো 2020 মডেল হয় SX মডেল হয় টপ মডেল বুলি ক'ব পাৰি সেকেন্ড টপটো হয় সানরূফ পাই যাব পুশবাটা মিক্সার পাই যাব এলহুই পাই যাব টায়ার গুটেখিনি একদম ওকে আছে গুটেখিনি নতুন টায়ার লাগি আছে স্পেয়ার টায়ারটো আনটাচ ওকে ডিজেল হয় গাড়ীখন এটা ডিজেলত জানে ডিমান্ড কেনেকুৱা বিচাৰিব পাবলৈ টান তো আপোনাৰ সানরূফ পাই যাব গুটেখিনি ফিচাৰ্স আছে ছমাহৰ ইঞ্জিনৰ গিয়াৰ বক্স ওয়াৰেন্টি পাব দামটো আপোনাৰ আহিব 10,20,000 10,20,000 2020 ৰ মডেল ওকে ঠিক আছে ৰানিংটো হৈছে আপোনাৰ 84 ঠিক আছে তাৰপিছত কব আমাক 500 তো আপোনাৰ 2017 ৰ হয় W10 মডেল হয় এটো আপোনাৰ সানরূফ পাই যাব ওকে সানরূফ পাই ন আৰু চলাবলেতো জানেই ইঞ্জিনৰ আপোনাৰ ওয়াৰেন্টি থাকিবই এটো আপোনালোকক যদি মই 730 দি দিম 730 দি দিম 1.5 লাখ মান দিলে ওলাব 1 লাখ টকা দিলে ওলাই যাব ওকে নেক্সট কব আমাক এখন 300 খন আপোনাৰ 2020 ৰ এটো W6 মডেল হয় ডিজেলত হয় গাড়ীখন এটো ৰানিং আছে 87 ওকে তো আপোনালোকক দি দিম 6,20,000 6,20,000 ওকে নেক্সট এটো 1 লাখ টকা ডাউন পেমেন্ট দিলে এটো লৈ যাব পাৰিব 1 লাখ টকা দিলে লৈ যাব পাৰিব ন 1 লাখ টকা দিলে হ'ব
এই ইয়াত 50 মান দিলেও হৈ যাব এনেকুৱা আছে প্ৰফাইল ভাল হলে 50 মান দিলেও আপোনাৰ কাছে যদি পইচা হাতত কম আছে ড্ৰিম স্কাৰ বজাৰ আহক প্ৰফাইল ভাল যদি আছে তেতিয়ালে জিৰো ডাউন পেমেন্টত হৈ যাব পাৰে ঠিক নাই জিৰো ডাউন পেমেন্ট হৈ যাব ওকে ঠিক আছে নেক্সট আমাক ক'ব ইনোভাখন আপোনাৰ 20 ৰ এটো 2.4 বি মডেল হয় এটো আপোনাৰ ৰানিং আছে 97 গাড়ীখনৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে অলপ টাচ আছে সাইডত ইয়াত অলপ সাইডত টাচ আছে বাকি আপোনাৰ বডি অৰিজিনেল পেইণ্টতে আছে এটো আপোনাক দি দিম 16,20,000 টকা 16,20,000 ঠিক আছে চাই লওক এটো ৰিপেন্সিভ নাই নন এক্সিডেন্টাল হয় ওকে মই যদি ভাবি আছে কিবা সার্ভিস একবার চেক কৰি ললে হল নেক্সট আমাক ক'ব এখন এটা গ্লেঞ্জা টপ মডেল হয় 2023 হয় গাড়ীখন একদম টিপ টপ কন্ডিশন এটো দেখিছে আপুনি কেনেকুৱা হৈছে গাড়ী কোনো রিপেন্সিভ নাই এক্সিডেন্টাল নাই সব জেনুইন আছে এটা আপোনালোকক ৰানিং আছে আপোনাৰ পাহৰিলো 50 ভিতৰত আছে নেকি 50 বা 40 ভিতৰত আছে স্পেয়াৰ টায়াৰ আন্দাজ আছে এটো দামটো আপোনাৰ আহিব 6,90,000 6,90,000 ফিক্স প্ৰাইস একদম আহিলে কিবা এটা সব তেল ভৰাই দিম মই তাৰপিছত এটা পাইছো মোস্ট ডিমান্ডেবল গাড়ী সুইফটখন আপোনাৰ 22 ৰ মডেল হয় 22 বা 21 লাষ্টৰ হ'ব এটো আপোনাৰ স্পেয়াৰ টায়াৰ আন্দাজ আছে ওকে একদম বহুত ধুনীয়া কন্ডিশন হয় গাড়ী তো আপোনাৰ আহিব 5,45,000 545 ওকে এটো ৰানিং আছে আপোনাৰ 67,000 কোনো রিপেয়ার নাই এক্সিডেন্টাল নাই গাড়ি ওকে ঠিক আছে কমপ্লিট হৈ আছে গাড়ি ওকে নেক্সট আমাক ক'ব এখন ক্ৰেটাখন 22 ৰ হয় এটো আপোনাৰ এসএক্স মডেল হয় এটো পেট্ৰলত এটা ডিজেলত দেখাইছো এটো হল পেট্ৰলত এটোটো সানড্ৰপ পাই যাব গুটিখিনি ফিচাৰ্স পাই যাব জেনাৰেলি সানড্ৰপ পাই যাব গাড়ীখনৰ আপোনাৰ ৰানিং আছে 70,200 নে 300 মান হৈছে এটো প্ৰাইস আপোনাৰ আহিব 11,80,000 11,80,000 ওকে নেক্সট ক'ব আমাক ভেনুখন আপোনাৰ 22 ৰ হয় এস প্লাস মডেলটো হয় একদম টপ কন্ডিশন এটো আৰু এটো আপোনাৰ 1 বছৰৰ ওয়ারেন্টি পাই যাব গাড়ীখনৰ ৰানিং আছে 73,000 আছে ৰানিং গাড়ীখনৰ কালাৰ কতো নাই রিপেয়ার নাই নন এক্সিডেন্টাল হয় এটো আপোনালোকে যদি লয় তেতিয়ালে মই 6,80,000 টকা দি দিম 6,80,000 আপুনি তো ভিডিও বহুত জায়গাত বনাই আমটো গম পাই আছে আপুনি সব জেনুইন একদম ওকে নেক্সট ক'ব আমাক ওয়াগনাৰখন আপোনাৰ 20 ৰ মডেল হয় 0.1 এটো হয় 1.02 হয় তাকে খুলো মই টায়ার গুটিখিনি নতুন লাগি আছে এটো আপোনালোকক দি দিম মই 450 এটো 1 লাখ মান দিলে হ'ব 1 লাখ দিলে ওলাই যাব আচ্ছা নেক্সট কি দেখাব এটা আপোনাৰ i20 তিনিখন আছে বাকিখিনি মই দুটা দেখালো আৰু এটা হল এটো আপোনাৰ 2016 চনৰ হয় আস্তায় অপশনাল একদম টপ মডেলটো হয় গাড়ীখনৰ 16 চনৰ হলে ৰানিং কিমান আছে জানে 48 স্পীড আর আন্দাজ এতিয়া ওকে আমাৰ ইয়াত আপোনাৰ যিখিনি গাড়ী আছে সব ফাৰ্ষ্ট ওনাৰে পাব 80% আৰু কোনো আপোনাৰ এক্সিডেন্টাল নাই ওয়ারেন্টি পাব এটো তো সমহৰ গিয়াৰবক্স আৰু ইঞ্জিন ওয়ারেন্টি পাব টায়াৰৰ কন্ডিশন সব 100% ফিট আছে ওকে কিমান আহিব এটো এটো প্ৰাইস আপোনাৰ আহিব 370 3,70,000 টকা i20 ওকে তো একবার দেখাই দিই ইন্টারভিউ স্যার আচ্ছা নেক্সট ক'ব আমাক বেলেনোখন 2018 চনৰ হয় তো রানিং আছে আপোনাৰ 86 নে 84 মান হৈছে ৰানিং গাড়ীখনৰ কালাৰ সব কিমান ধুনীয়া হৈ আছে বাম্পাৰ অৰিজিনাল আপোনাৰ মাৰ্কেট এলোহিল লগোৱা আছে বেক ক্যামেৰা লগোৱা আছে লেদাৰ সিট কভাৰ লগোৱা আছে এটো আপোনাৰ সমহৰ ইঞ্জিন গিয়াৰবক্স ওয়ারেন্টি পাই যাব এটো প্ৰাইসটো আপোনাৰ আহিব 4,35,000 4,35,000 নেক্সট ক'ব আমাক ডিজায়াৰখন আপোনাৰ 18 ৰ লাষ্টৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে গাড়ীখনৰ আপোনাৰ দাম আহিব তো 460 নেক্সট ক'ব এল্টো তো আপোনাৰ 2020 ৰ BXI প্লাস মডেল হয় রানিং আছে আপোনাৰ 32 না 33 মান আছে একদম অৰিজিনাল পেইণ্টত আছে কোনো রিপেয়ার নাই গাড়ীখনৰ দাম আহিব আপোনাৰ 3,40,000 3,40,000 নেক্সট এখন বেলেনো ক'ব এটো 2017 লাষ্টৰ হয় সিগমা মডেল হয় আপোনাৰ মাৰ্কেট এলোহিল চবে গুটিখিনি লগোৱা আছে এটো দাম আহিব আপোনাৰ 440 আৰু গুটিখিনি প্ৰাইস আপোনাৰ দিয়ে সব গাড়ী সব জেনুইন কিন্তু ইয়াত ডিসকাউন্ট নহব কোনো অফাৰ নাই নেক্সট এখন ক'ব টিয়াগোখন অলপ দাগি দুগি আছে এখিনি আমি একো কৰোৱাই নাই 2017 চনৰ হয় গাড়ীখন এটো দাম আহিব আপোনাৰ 3 লাখ টকা 3 লাখ ওকে নেক্সট এক্সেনখন ধুনীয়াকৈ দেখাই দিয়ক সব বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে গাড়ী ওকে ইমান ধুনীয়া হৈছে গাড়ীখন কোনোবাই যদি ভাড়াত ল'ব পাৰে ভাড়াটো চলাব পাৰিব ভিতৰৰ লুকটো একবাৰ দেখাই দিয়ক লেদাৰ সিট কভাৰ লগোৱা আছে কন্ট্ৰোলাৰ এসি পাওয়ার কিন্তু
পাৱাৰ গোটেইখিনি ফিচাৰ্ছ পাই যাব। কিমান আহিব? ৰানিং আছে আপোনাৰ 84,000। দামটো আপোনাৰ আহিব 4,20,000। 4,20,000 4,20,000 তো 80,000 1 লাখ টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব ন? ওকে। নেক্সট এখন হ'ব i10। i10 খন 2013 হয়, ইৰা প্লাছ হয়। ফাৰ্ষ্ট ওনাৰ কিন্তু গাড়ী 13 গাড়ী এতিয়া ফাৰ্ষ্ট ওনাৰ হৈ আছে। ৰানিং আপোনাৰ 80-90 মান হৈছে। এইটো আপোনাক 1.5 লাখ টকা দি দিম। 1.5 লাখ? 1.5 লাখ টকা i10? কিন্তু গিয়াৰ বক্স ৱাৰেণ্টি পাব 2 মাহৰ। 1.5 লাখ টকা গাড়ীটো ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি 2 মাহ। ওকে। নেক্সট এখন ক'ব? নেক্সট আপোনাৰ Honda Amaze। একে টপ মডেলটো হয়, 2018 চনৰ হয়। পুছ বাটন ষ্টাৰ্ট পাই যাব, বেক কেমেৰা পাই যাব, এলো পাই যাব। গোটেইখিনি ফিচাৰ্ছ দেখাই দিয়ক। এটা হৈ গ'ল, ইমান ভাল এটা দেখা নাযাব। কিমান আহিব? এইটো প্ৰাইচটো আপোনাৰ আহিব 4,80,000। 480। 480। ঠিক আছে। তাৰপিছত নেক্সট আমাক এখন নেক্সট হ'ব এল্টো। এল্টোখন আপোনাৰ 2021 লাষ্টৰ হয়। ৰানিং আছে আপোনাৰ 70 নে 60 মান হৈছে। ফাৰ্ষ্ট ওনাৰ গাড়ী। এইটো দামটো আপোনাৰ আহিব 330। 330। এইটো 80,000 মান দিলে ওলাই যাব। 70,000 দিলে ওলাই যাব। তাৰপিছত নেক্সট পাইছোঁ আমি ইয়ন। ইয়ন। ইয়নখন আপোনাৰ 2017 চনৰ হয়। এইটো দি দিম আপোনাৰ 2,10,000। 2,10,000। নেক্সট ক'ব আমাক ভেন। ভেনখন আপোনাৰ 2017 চনৰ। এইটো দি দিম আমি 240। 2,40,000 টকাত এখন ভেন দি দিব। তাৰপিছত নেক্সট আমি পাইছোঁ 7 চিটাৰ হেৰি মবিলিও, Honda মবিলিও। এইটো 2,40,000 দি দিম। দি দিব। ৱাইগানাৰখন 2017 চনৰ হয়, DXi ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, অৰিজিনেল পেইণ্টত আছে। আপোনাৰ ফ্ৰণ্টত খালি বাম্পাৰটো আৰু সাইডটো অলপ পেইণ্ট আছে। এইটো আছে এইটো মই কৈ দিম। এইটো ৰানিং আপোনাৰ 75 মান হৈছে। 75। 3,10,000। 3,10,000। নেক্সট ক'ব? আপোনাৰ ট্ৰাইবাৰ, ৰেনুৱেল ট্ৰাইবাৰ 7 চিটাৰ হয় গাড়ীখন। ৰানিং আপোনাৰ 39,000 মান হৈছে। স্পেয়াৰ টায়াৰ আনটাচ আছে, বডি অৰিজিনেল পেইণ্টত আছে, কোনো ৰিপেইণ্ট নাই। এইটো আপোনাৰ দি দিম 4,70,000। 4,70,000। নেক্সট এখন ক'ব? এইটো বেলিনোখন 2017 চনৰ হয়, ডেল্টা মডেল হয়। আফটাৰ মাৰ্কেট আপোনাৰ বেক কেমেৰা ডিসপ্লে লগোৱা আছে। এইটো আপোনালোকক ৰানিং আছে 60 কিমান হৈছে ৰানিং। এইটো দি দিম 4,50,000। 450। নেক্সট এখন ক'ব? টাটা এল্ট্ৰছ 2020 হয়, XZ প্লাছ খন। এইটো একে টপ মডেলটো হয়। গোটেইখিনি ফিচাৰ্ছ পাই যাব। একদম ধুনীয়া গাড়ী হয়, অৰিজিনেল পেইণ্টত আছে। এইটো প্ৰাইচটো আপোনাৰ আহিব 5,20,000। 520 দি দিম। নেক্সট ক'ব আমাক i20। i20 খন 2016 চনৰ হয়, ছেকেণ্ড ওনাৰ হয় গাড়ীখন। এলো হৈ পাই যাব। গাড়ীখনৰ ৰানিং আছে আপোনাৰ 80,000 মান। ৰানিং মনতটো নাথাকে। হোৱাইট কালাৰত আছে গাড়ীখন, লেতেৰা হৈ আছে। এইটো সোমাইছেহে গাড়ী, ৰেডি কৰা নাই। এইটো আপোনাক দি দিম 3,20,000। 320 দি দিম। ফাইনেন্স হ'ব? ফাইনেন্সত যদি লয় 1 লাখ টকা দিলে বাকীখিনি ফাইনেন্স হৈ যাব। এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালোঁ। স্কেন নাম্বাৰ আহিছে, আপোনাক কণ্টেক্ট কৰি ল'ব। আপোনালোকে এবাৰ আহক, জেনুইন গাড়ী আছে আৰু যি আছে আজাৰতে ডাইৰেক্ট কৈ দিছে কি গাড়ী আছে কি নাই। তেন্তে আপোনালোকে আহক, এবাৰ আহি পেলাই নিজে চাওক, নিজে টেষ্ট ড্ৰাইভ কৰক, নিজে ভেৰিফাই কৰক, তাৰপিছত গাড়ী লওক। মই আপোনালোকক ইনফৰ্মেশ্যন দিছোঁ, বাকী নিজে আপোনালোকে আহক। বহুত ভাল ভাল গাড়ী ৰাখে। ইয়াৰ আগতো গাড়ী আছিল, ভাল ভালে গাড়ী আছিল, য'ত আপোনাৰ বলেৰোটো 760 কৈছে, 760 না 740। 740 বলেৰোটো 2021 মাত্ৰ 46 নে 42,000 চলিছে। আপোনালোকে এবাৰ আহক, বহুত একদম ৰিজনেবল প্ৰাইজত গাড়ী দি আছে। এইখিনি কলচোন নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভালে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই।